ইতিমধ্যে এই বিজেপি চৰকাৰখনে অৰ্থাৎ আজি কেইদিনমানৰ আগতে ধৰা পৰিছিল যে দিলীপ শইকীয়াই ইতিমধ্যে তেওঁলোকৰ বিজেপি বিষয়ববীয়াসকলক কৈছিল যে যিসকল মানুহে বিজেপিক ভোট নিদিয়ে সেইসকলৰ নাম ইতিমধ্যে কৰ্তন কৰিব লাগে। অৰ্থাৎ তেওঁলোকে এই বিজেপি চৰকাৰখনে আমাৰ মাইনৰিটি মানুহখনক খিলঞ্জীয়া মুছলমান মানুহ ভূমিপুত্ৰ মুছলমান মানুহসকলৰ নাম কৰ্তন কৰিবলৈ বিশেষভাৱে তেওঁলোকে অনুমতি দিছিল। তাৰে উদাহৰণ ইতিমধ্যে দিলীপ শইকীয়াই কৈছিল যে এই কামটো কৰা নাছিল। তাৰে উদাহৰণ আজি শিৱসাগৰত জলজল পটপটকৈ ওলাই আহিলে। ইতিমধ্যে শিৱসাগৰ জিলাৰ দিচাংধাইলী পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ড দীঘল দিয়লিৰ ৰিৰিয়াৰ প্ৰায় 109 জন খিলঞ্জীয়া ভূমিপুত্ৰ মুছলমানৰ নাম ইতিমধ্যে কৰ্তন কৰি দিছে। তাৰে ইতিমধ্যে যিসকলে নাম কৰ্তন কৰিছে ইয়াত সম্পূৰ্ণৰূপে ধৰা পৰিছে যে ইয়াৰে 3জন বিজেপিৰ মানুহ, আচলতে বিজেপিৰ মানুহ নামকেইটা কি আছিল? মণিৰাম পাংগিং, ৰাজীৱ শৰ্মা আৰু অভিনন্দন গগৈ। এই 3জন আচলতে বিজেপিৰ বিষয়ববীয়া। এই 3জনে এইসকল যি 109 জন মানুহ ইতিমধ্যে 1 নম্বৰ ৱাৰ্ডত এটা ৱাৰ্ডত যিসকল মানুহৰ নাম ইতিমধ্যে কৰ্তন কৰিলে 109 জন মানুহ, এই 109 জন মানুহ মৃত বুলি তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে আজি নিৰ্বাচনী বিষয়া কাৰ্যালয়ত তেওঁলোকে এপ্লিকেশ্যন দিছে আৰু সেই নিৰ্বাচনী বিষয়া ইতিমধ্যে 109 জন 1 নম্বৰ ৱাৰ্ডৰ দীঘলদিয়লি ৰিৰিয়াৰ 109 জন জীৱিত মানুহৰ নাম ইতিমধ্যে কৰ্তন কৰিলে। এই কথাটো জলজল পটপটকৈ ওলাই পৰিলে যে বিজেপি চৰকাৰখনে ইতিমধ্যে কৈ আছিল যে যিসকল মানুহে বিজেপি ভোট নিদিয়ে তাৰে এইটো উদাহৰণ। দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সৰ যোগেদি বিজেপি লিডাৰসকলক ইতিমধ্যে কৈছিল যে আমাৰ যিসকল মানুহ ভোট নিদিয়ে সেইসকলৰ নাম কৰ্তন কৰিব লাগে। আৰু তাৰে ফলশ্ৰুতিত ইতিমধ্যে বিজেপিৰ আংগু পাংগুৱে নেতাবিলাকে ইতিমধ্যে কাম আৰম্ভ কৰিয়ে দিলে। আমাৰ জীৱিত মানুহক মৃত বুলি ইতিমধ্যে ভোটাৰ লিষ্টৰ পৰা ইতিমধ্যে নাম কৰ্তন কৰিছে 109 জন 1 নম্বৰ ৱাৰ্ডত। আৰু দিচাংধাইলী পঞ্চায়তৰ আৰু বহুকেইটা পঞ্চায়ত আছে, তাতো ইতিমধ্যে বহু কৰ্তন কৰিছে। এটা কথা স্পষ্ট ভাষাৰে ওলাই পৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনে আমাৰ ভাই ককাইৰ মাজত গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ বিচাৰিছে নেকি? যে বিজেপিৰ যিকেইজন আংগু পাংগু এই দিচাংধাইলী পঞ্চায়তই যি 3জন বিজেপি লিডাৰে ইতিমধ্যে নাম কৰ্তন কৰিলে, আমাৰ মানুহবিলাকক মৃত বুলি ক'লে, সেই 3জন মানুহৰ লগত ইতিমধ্যে চৰকাৰখনে আমাৰ যি খিলঞ্জীয়া মুছলমানসকলে তেওঁলোকৰ মাজত গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি আছে। অৰ্থাৎ হিন্দু মুছলিমৰ মাজত কাজিয়াখন লগাব পাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ আশংকা আছে। আচলতে বিজেপিৰ এইটো ধাৰণা, বিজেপিয়ে এই কথাটো ভাবি লৈছে। গতিকে আমি শিৱসাগৰৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰু বিজেপিৰ বিষয়ববীয়াসকলক কৈছো যে অহা মঙলবাৰে ইতিমধ্যে বৰ্তমান চৰকাৰী বন্ধ আছে। অহা মঙলবাৰে শিৱসাগৰৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ইতিমধ্যে আমি ঘেৰাও কৰিম আৰু তাতে সেই ঘেৰাও কাৰ্যসূচীতে আমাৰ যিসকল জীৱিত মানুহৰ নাম ইতিমধ্যে মৃত বুলি তেওঁলোকে কৰ্তন কৰিছে তেওঁলোকৰ নাম তাতে অন্তৰ্ভুক্ত কৰিব লাগিব। অন্যথা কিন্তু শিৱসাগৰ জিলা উপায়ুক্তৰ লগতে নিৰ্বাচনী বিষয়া যিগৰাকী আছে, নিৰ্বাচনী বিষয়াসকল কোনো শান্তিত থাকিব নোৱাৰিব। আৰু বিজেপিৰ যিবিলাক কৰ্মী আছে, বিজেপিৰ যিবিলাক বিষয়ববীয়া আছে, কোনো কিন্তু শান্তিত থাকিব নোৱাৰিব। এই কথা আজি দিচাংধাইলী পঞ্চায়তৰ যি এই দীঘলদিয়লি ৰিৰিয়া 109 জন মানুহৰ মৃত বুলি নাম কৰ্তন কৰিলে বিজেপি 3জন আংগু পাংগুৰ নিৰ্দেশ মতে এই কথাটো আজি এই দীঘলদিয়লি ৰিৰিয়াৰ পৰা আমি ইতিমধ্যে ঘোষণা কৰিছো যাতে অহা মঙলবাৰে 12 বজাৰ ভিতৰত আমি নিৰ্বাচনী বিষয়া কাৰ্যালয় ঘেৰাও কৰিম আৰু তাতে যি 109 জন জীৱিত মানুহৰ নাম কৰ্তন কৰিছে এই নাম তাতে সোমাব লাগিব। অন্যথা কিন্তু নিৰ্বাচনী বিষয়া শিৱসাগৰত কিন্তু থাকিব নোৱাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।